নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাগীতিলৈ আপোনালোকক স্বাগতম। ক্ৰমাগতভাৱে আমি ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি দিল্লীৰ চুলতানসকলৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পাই আহিছোঁ যে দিল্লীৰ সিংহাসনৰ পৰা 5টা ৰাজবংশই শাসন কৰিছিলে। সেইকেইটা হৈছে গোলাম বংশ, খিলজী বংশ, তুগলক বংশ, সৈয়দ বংশ আৰু লোদী বংশ। আমি যেতিয়া দিল্লীৰ চুলতানসকলৰ এটা অন্যতম বংশ তুগলক বংশ পঢ়িছিলোঁ, তাত এজন ৰজা পাইছিলোঁ। তেওঁৰ নাম আছিলে মহম্মদ বিন তুগলক। তেওঁক পাগল ৰজা বুলি কোৱা হয়, কাৰণ তেওঁ যিবিলাক আঁচনি লয় সেই আঁচনিবিলাকেই ভুল হয়, আৰু তেওঁৰ সময়তে তেনেকুৱা এটা ভুল হৈছিলে। সেইটোৰ কাৰণে তেওঁৰ সময়ত 1336 চনত বিজয়নগৰ, আমাৰ দক্ষিণ ভাৰতৰ ফালে বৰ্তমানৰ কৰ্ণাটকত বিজয়নগৰ ভাগ হৈছিল, আৰু 1347 চনত ব্ৰাহ্মণী নগৰ পৃথক হৈছিল, যিটো বৰ্তমানৰ মহাৰাষ্ট্ৰৰ অংশটোত হ'ব। সেই দুখন ৰাজ্য তেওঁলোকৰ পৰা পৃথক হৈ আহিছিলে। যেতিয়া মহম্মদ বিন তুগলকে দৌলতাবাদলৈ ৰাজধানী লৈ আহিছিলে, আমি পাই আহিছোঁ ন, তেতিয়া তেওঁ ৰাজধানী লৈ আহিলে। বহুত গৰম দিন আছিলে, নৈ পৰ্বত পাহাৰ পাৰ হৈ আহোঁতে বহুতখিনি মানুহ ৰাস্তাতে মৰি সাজি শেষ হৈ গ'ল। আকৌ পুনৰ তেওঁ লৈ গৈছিলে। তেওঁতো ৰাজধানীখন পাতিবলৈ লৈ আহিলেই নহ'ব ন, সেই তাত অন্য ৰজাই শাসন কৰি আছে, সেইবিলাক জেগা তেওঁ জয় কৰি ল'ব লাগিব। সেইকাৰণে তেতিয়া আহি তেওঁ ব্ৰাহ্মণী সাম্ৰাজ্য আৰু বিজয়নগৰ জয় কৰিছিলে। জয় কৰি পেলাই তেওঁৰ লগত মিলাই লৈছিলে। হৰিহৰ আৰু বোকাই নামৰ দুজনক ধৰি লৈ গৈছিলে, যিকেইখন তাৰ মানে লিডাৰ আছিলে, আৰু তেওঁলোক তাৰ লিডাৰ আছিলে, আৰু তেওঁলোকক ধৰি লৈ গৈছিলে। আৰু লৈ গৈ তেওঁ কৈছিলে যে তোমালোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগিব। আৰু তেওঁলোকে কোনো মানে মাত নমতাকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে। তেওঁলোক মানে বহুত টেঙৰ আছিলে দেই। তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ৰজাই মানে ভাবিলে বা মানে ইমান ভাল, মানে পটককৈ ক'লতে ল'লে, তেনেকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত তেওঁলোকে ক'লে যে আমিতো ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আপোনাৰ অধীনতে আছোঁ, আমাক এতিয়া সেই ব্ৰাহ্মণী সাম্ৰাজ্য মানে আৰু আপোনাক ডাঙৰ কৰি দিবলৈ দিয়ক, আমাৰ অধীনত সেনা দিয়ক, টকা পইচা দিয়ক, আমি ব্ৰাহ্মণী সাম্ৰাজ্যখন আপোনাক আৰু ডাঙৰ কৰি দিম, মানে আপোনাৰ সাম্ৰাজ্যখন আৰু ডাঙৰ হ'ব। তেওঁ সেই কথামতেই কাম হ'ল। হৰিহৰ আৰু বোকাক তেওঁ বিজয়নগৰ জয় কৰিবলৈ পঠিয়াই দিলে, লগত হাতী ঘোঁৰা ধন টকা পইচা সেনা দি পঠিয়াই দিলে। কিন্তু তেওঁলোকতো তাৰ হয় ন, তেওঁলোকে আহি নিজকে স্বাধীন ঘোষণা কৰিলে যে আমি তোমাৰ অধীনত নাই, আমি স্বাধীন। মানে সেই তেনেকুৱা কামবিলাক হয়। যা মহম্মদ বিন তুগলকক পাগল ৰজা বুলি কয়। তেওঁ ভাবিব লাগিছিলে ন, তেওঁ তাৰ পৰা ধৰি নিছে, সেই বিজয়নগৰৰ পৰাই নিছে, আৰু তেওঁলোক লিডাৰ আছিলে। তেওঁলোকেতো পটককৈ যুদ্ধ কৰি পেলাই তেওঁক কেলেনো ৰাজ্যখন দি দিব, কিন্তু তেওঁ সেইটো নাভাবিলে। তেওঁৰ ৰাজ্যখন যেতিয়া যুদ্ধ কৰিবলৈ গ'ল, আৰু শেষত তেওঁলোকে নিজকে স্বাধীন ঘোষণা কৰিলে, আৰু তেতিয়াৰ পৰাই বৰ্তমানৰ কৰ্ণাটকত বিজয়নগৰ প্ৰতিষ্ঠা হ'ল। বিজয়নগৰ পৃথক হৈছিলে 1336 চনত, আৰু 1347 চনত 10 বছৰৰ পাছত মানে ব্ৰাহ্মণী পৃথক হৈছিলে। ঠিক আছে, আজি আমি সেই বিজয়নগৰ আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ বিষয়ে পঢ়িম। ফাৰ্ষ্ট আহোঁ এতিয়া বিজয়নগৰ। বিজয়নগৰ প্ৰতিষ্ঠা হৈছিলে 1336 AD-ত বৰ্তমান কৰ্ণাটকত। বিজয়নগৰৰ ৰাজধানী আছিল হাম্পি। এইটো মনত ৰাখিব দেই, সুধিব পাৰে। আমি এতিয়ালৈকে যেনেদৰে পাই আহিছোঁ ন, ৰাজ্যখনত এটা বংশই শাসন কৰে, শাসন কৰাৰ পিছত তেওঁ কোনোবা হত্যা কৰে বা আক্ৰমণ কৰি তেওঁৰ ৰাজ্যত বেলেগ এটা বংশৰ প্ৰতিষ্ঠা হয়। তেনেদৰে বিজয়নগৰটো কেইবাটাও বংশই শাসন কৰিছিলে। সেইকেইটাৰ ভিতৰত হৈছে সংগম বংশ, চালু বংশ, তুলু বংশ আৰু আৰবিদুৰ বংশ। এইটো সংগম বংশটো মই যেতিয়া সংগম কাল পঢ়াইছিলোঁ কৈছিলোঁ, আপোনালোকে কনফিউজ নকৰিব, এইটো মহম্মদ বিন তুগলকৰ সময়ৰ সংগম বংশ। তাত আমি পঢ়োঁতে সংগম কাল পঢ়িছিলোঁ। সংগম কালৰ সময়খিনি 100 পৰা 250 AD-লৈকে, কিন্তু এই সংগম বংশটো আকৌ 1336 চনতহে, মানে বহুত 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 পাছত মানে এইটো সংগম বংশ। আৰু আমি তেতিয়া পঢ়িছিলোঁ সংগম কাল। সংগম কালৰ 3টা ৰাজবংশ আছিলে, চেৰ, চুল আৰু পান। সেইকেইটাও দক্ষিণ ভাৰততে আছিলে, কিন্তু সেই সময়খিনি বহুত বেলেগ বেলেগ হয়। ৰাজবংশটো আহিলে সংগম বংশ। সংগম বংশৰ প্ৰতিষ্ঠাপক আছিলে হৰিহৰ আৰু বোকাৰ, মানে তেওঁলোক দুইজনেই ককায়েক ভাইক আছিলে, আৰু তেওঁক ৰজা মহম্মদ বিন তুগলকে লৈ গৈছিলে, আৰু তেওঁলোকে আহি ইয়াত এই বংশৰ প্ৰতিষ্ঠা কৰিছিলে। হৰিহৰ ডাঙৰ আছিলে, সেইকাৰণে তেওঁ প্ৰথম ৰজা হৈছিলে, তাৰপিছত বোকাৰ ৰজা হৈছিলে। এই হৰিহৰৰ ৰাজসভাত এজন চায়ন নামৰ লিখক আছিলে, আৰু তেওঁ কি কৰে, বেদৰ ভুল ধৰি থাকে, আৰু তাৰ পৰাই তেওঁ বেদৰ টিকা টিপনী বুলি লিখিছিলে। মানে যিবিলাক বেদৰ ভুল বুলি কৈছিলে, সেই ভুলবিলাক তেওঁ লিখিছিলে, যাৰ নাম দিছিলে বেদৰ পৰা টিকা টিপনী। ঠিক তেওঁৰ পাছৰ ৰজা হৈছিল তেওঁৰ ভায়েক বোকাই। তেওঁ সংগম বংশৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। তেওঁ বেদৰ মাক প্ৰতিষ্ঠাপক উপাধি লৈছিল, মানে তেওঁ বেদৰ মতে চলা এজন ৰজা হিচাপে নিজকে ঘোষণা কৰিছিলে। আৰু যেতিয়া তেওঁ ৰজা হৈছিলে, তেতিয়া ব্ৰাহ্মণী ৰাজ্য, যিখন আমি ইয়াৰ পাছত যিখন ৰাজ্য হ'ব, সেই ব্ৰাহ্মণী ৰাজ্যৰ ৰজাৰ লগত তেতিয়া তেওঁলোকৰ যুদ্ধ হয়, আৰু যুদ্ধ হৈ ৰাইচুৰৰ কাৰণে আমি পাম ব্ৰাহ্মণী সাম্ৰাজ্য আৰু বিজয়নগৰৰ মাজৰ যিখিনি অংশ হৈছে সেইখিনি ৰাইচুৰ, মানে এই ৰাইচুৰখনৰ কাৰণে বিজয়নগৰো বিচাৰে
আৰু এফালে আমাৰ বামুণী সাম্ৰাজ্যও বিচাৰে যে তেওঁলোকৰ হক ৰায়চুৰ সেইকাৰণে তাৰ কাৰণে তেওঁলোকে যুদ্ধ কৰিছিলে এই ৰায়চুৰখন বিচৰাৰ মূল কাৰণ আছিলে সেইখন তুংভদ্ৰা নদীৰ পাৰত হয় সেই জেগাখিনি বহুত সাৰুৱা আছিলে সেইকাৰণে সেই জেগাখিনি দুইখন ৰাজ্যই বিচাৰিছিলে আৰু প্ৰথম যুদ্ধ হৈছিলে বুক্কাইৰ সময়ত আৰু বামুণী সাম্ৰাজ্যৰ ৰজা আছিলে মহম্মদ প্ৰথম ঠিক আছে এই যুদ্ধত বুক্কাই হাৰিছিলে মহম্মদ প্ৰথম জিকিছিলে আৰু ৰায়চুৰ তেওঁলোকে দখল কৰিছিলে তাৰ পাছত আহিলে দেৱৰায় প্ৰথম তেওঁৰ সময়টো ৰায়চুৰৰ কাৰণে যুদ্ধ হৈছিলে সেই সময়ত বামুণী সাম্ৰাজ্যৰ ৰজা আছিলে ফিৰোজ শাহ আৰু ফিৰোজ শাহে যুদ্ধ কৰি তেওঁ বিজয়নগৰ জিকিছিলে আৰু দেৱৰায় প্ৰথম হাৰিছিলে কিন্তু সেই সময়তে তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হয় মানে ধৰক কোনোবা এখন ৰাজ্যৰ পৰা ৰাজকুমাৰী বিয়া কৰিলে বা কোনোবা এখনলৈ বিয়া দিলে তেনেকুৱা হ'ল আৰু তেওঁ ৰায়চুৰৰ বিবাদ অন্ত পৰিলে ঠিক আছে আৰু সেই ফিৰোজ শাহৰ বামুণী সাম্ৰাজ্যৰ ৰজা ফিৰোজ শাহৰ কথা মতে তেওঁৰ ৰাজসভাত তুৰ্কী ধনুধৰ ৰাখিছিলে তেওঁৰ সময়ত ইটালীৰ পৰা এজন বিদেশী জাতি আহিছিলে যাৰ নাম আছিলে নিকলি কণ্টি এটো মনত ৰাখিব দেই নিকলি কণ্টি এটো আহি থকা দেখা গৈছে নিকলি কণ্টি কাৰ সময়ত আহিছিলে দেৱৰায় প্ৰথমৰ সময়ত আহিছিলে ৰজা হৈছিলে দেৱৰায় দ্বিতীয় আৰু এওঁৰ এটা বহুত ডাঙৰ চখ আছিলে হাতী মৰা মানে হাতী শিকাৰ কৰাটো তেওঁ চখৰ ভিতৰত আছিলে সেইকাৰণে তেওঁ গছ বেটকা বুলি কোৱা হয় এটো সুধিব পাৰে দেই কাক গছ বেটকা বুলি কোৱা হয় আৰু তেওঁৰ সিংহাসনৰ এফালে কুৰাণ আৰু এফালে গীতা ৰাখিছিলে মানে ইয়াৰ পৰা তেওঁ ধৰ্ম নিৰপেক্ষতাৰ কথা বুজাব খুজিছিলে এই বংশৰ সকলোতকৈ প্ৰতাপী ৰজা আছিলে দেৱৰায় দ্বিতীয় শ্ৰীলংকা আক্ৰমণ কৰিছিলে সেই দক্ষিণ ভাৰতৰ ৰজাসকলেতো প্ৰায় শ্ৰীলংকা আক্ৰমণ কৰে আমি আগতে যেতিয়া সংগমকাল পঢ়িছিলোঁ তেতিয়া মনত আছে নে কাৰিকাল ৰাজাৰাজ ৰাজেন্দ্ৰ চোল তেওঁলোকো শ্ৰীলংকা আক্ৰমণ কৰিছিলে তেনেদৰে দেৱৰায় দ্বিতীয় শ্ৰীলংকা আক্ৰমণ কৰিছিলে তেওঁৰ ৰাজসভালৈও এজন ব্যক্তি আহিছিলে যিজন ইৰাণৰ আছিলে তেওঁৰ নাম আছিলে আব্দুল ৰাজক ইয়াৰ আগত আমি কি পাই আহিছিলোঁ দেৱৰায় প্ৰথমৰ দিনত কোন আহিছিলে নিকলি কণ্টি আৰু দেৱৰায় দ্বিতীয়ৰ দিনত আব্দুল ৰজক আৰু তেওঁ লিখিছিলে মতলাই চাহেন আৰু সেই মতলাই চাহেনৰ পৰাই বিজয়নগৰৰ বিষয়ে গম পোৱা যায় এওঁৰ সময়ৰ পৰা কমে সংগম বংশৰ পতন আৰম্ভ হয় এওঁ শক্তিশালী আছিলে তেওঁ ৰাজ্য বিস্তাৰো কৰিছিলে কিন্তু তাৰ পাছত ক্ৰমান্বয়ে ৰাজ্যখন ধ্বংসৰ ফালে আহিলে ইয়াৰ পাছত আৰু দুজন ৰজা হৈছিলে তেওঁৰ এজন হৈছে মালিকা অৰ্জুন এই মালিকা অৰ্জুন বহুত বুঢ়া বয়সত ৰজা হৈছিলে সেইকাৰণে তেওঁক পহ দেৱৰায় বুলি কয় মানে তেওঁ যেতিয়া বৃদ্ধ হৈছিলে আৰু তেনে সময়তে তেওঁ ৰাজসিংহাসনত উঠিছিলে সেইকাৰণে পহ দেৱৰায় বুলি কোৱা হয় এই বংশৰ শেষৰ ৰজা হ'ল বিৰূপাক্ষ তেওঁ যোগ্য শাসক নাছিলে আৰু তেওঁ চালু বংশৰ ৰজা চালু নৰসিংহই হত্যা কৰে আৰু চালু বংশৰ প্ৰতিষ্ঠা কৰে আমি ফাৰ্ষ্ট এতিয়া সংগম বংশ পালোঁ তাৰ পাছতে কোন হ'ল চালু বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে চালু নৰসিংহ এই বংশটোৰ বিষয়ে ইমান পঢ়িবলগীয়া নাথাকে এইটো মনত ৰাখিব তেওঁ সংগম বংশৰ ৰজা বিৰূপাক্ষক হত্যা কৰি চালু বংশৰ প্ৰতিষ্ঠা কৰিছিলে চালু নৰসিংহৰ পাছৰ ৰজা হৈছিলে ইমাদী আৰু ইমাদীয়ে এই বংশৰ শেষৰ ৰজা আছিলে ঠিক আছে ফাৰ্ষ্ট ৰজা হ'ল চালু নৰসিংহ তেওঁ প্ৰতিষ্ঠা কৰিলে তাৰ পাছৰ ৰজা হৈছিলে ইমাদী আৰু ইমাদীয়ে শেষ ৰজা আৰু ইমাদীক বীৰ নৰসিংহই হত্যা কৰে এইটো চালু নৰসিংহই হত্যা কৰি চালু বংশ প্ৰতিষ্ঠা কৰিছে আৰু ইমাদীক হত্যা কৰিছিলে বীৰ নৰসিংহই আৰু বীৰ নৰসিংহই হত্যা কৰি তেওঁ তুলুপ বংশৰ প্ৰতিষ্ঠা কৰে এটা মিক্স কৰি নিদিব দেই প্ৰথমটো হ'ল চালু নৰসিংহ চালু বংশৰ প্ৰতিষ্ঠাপক বীৰ নৰসিংহ তুলুপ বংশৰ প্ৰতিষ্ঠাপক ঠিক আছে তুলুপ বংশৰ প্ৰতিষ্ঠাপক ৰজা আমি পাই আহিছোঁ বীৰ নৰসিংহ পৰ্তুগালী ব্যৱসায়ী আলমুৰৰ লগত ব্যৱসায় কৰিছিলে ইয়াৰ পাছত আহিলে কৃষ্ণদেৱৰায় এওঁ গোটেই বিজয়নগৰৰ যিমানখিনি শাসক হৈছিলে সেই শাসকখিনিৰ ভিতৰতে শ্ৰেষ্ঠ আমি এওঁৰ বিষয়ে অলপ পঢ়িব লাগিব আমি সকলোৱে নিশ্চয় জানোৱে বাবৰৰ আত্মজীৱনীখনৰ নাম তুজুকে বাবৰী আৰু সেই তুজুকে বাবৰীখনতে কৃষ্ণদেৱৰায়ৰ কথা লিখিছিলে তেওঁ লিখিছে যে তেওঁ যেতিয়া ভাৰত আক্ৰমণ কৰিছিলে আমি ইয়াৰ পাছততো বাবৰৰ কথা পঢ়িম ন তেতিয়া পামো যেতিয়া তেওঁ ভাৰত আক্ৰমণ কৰিছিলে সেই সময়ত সকলোতকৈ শ্ৰেষ্ঠ ৰজা আছিলে কৃষ্ণদেৱৰায় অৱশ্যে তেওঁ ৰাণা সাংঘাৰ কথাও কৈছিলে যে তেওঁ শ্ৰেষ্ঠ আছিলে তেওঁ ৰাণা সিংহাক বাবৰে হৰুৱাই যদিও তেওঁক শ্ৰেষ্ঠ কৰিছে তেনেহ'লে কৃষ্ণদেৱৰায়ক তেওঁ হৰুৱাবও পৰা নাছিলে তেওঁ কিমান শ্ৰেষ্ঠ আছিলে ভাবক পৰ্তুগালী ব্যৱসায়ী আলবুকাৰৰ লগত ব্যৱসায় কৰিছিলে ইয়াৰ আগত নৰসিংহই কাৰ লগত ব্যৱসায় আৰম্ভ কৰিছিলে আলমুকাৰ আৰু এওঁ আলবুকাৰ লগত ব্যৱসায় কৰিছিলে বাবৰে তেওঁ আত্মজীৱনীখনত অন্ধ পিতামহ বা অন্ধভোজ বুলি উল্লেখ কৰিছে মানে তেওঁৰ ৰাজধানীটো অন্ধ্ৰপ্ৰদেশৰ ওচৰত আছিলে সেইকাৰণে তেওঁক অন্ধ পিতামহ বা অন্ধভোজ বুলি কোৱা হয় ইয়াৰ উপৰিও অভিনৱ ভোজ বুলিও তেওঁক কোৱা হৈছিলে তেওঁ দুখন কিতাপ লিখিছিলে আমুক মালিয়ত যিখন তেলেগু ভাষাৰ আছিলে আৰু জম্বুৱতী কল্যাণম সেইখন সংস্কৃত ভাষাত লেখা আছিলে এই আমুক মালিয়ত বিজয়নগৰৰ বিষয়ে লেখা আছিলে কেনেকৈ হৈছিলে ক'ৰ পৰা আহিছিলে সকলোবিলাক আমুক মালিয়ত লেখা আছিলে
এটা অন্যতম অৱদান হৈছে তেওঁ নাঙলপুৰ চহৰ স্থাপন কৰিছিলে আৰু তাত এটা মন্দিৰ বনাইছিলে সেই মন্দিৰটোৰ নাম আছিল বিঠল স্বামী মন্দিৰ ঠিক আছে এইটো সুধিব পাৰে দে কোনে নাঙলপুৰ চহৰখন প্ৰতিষ্ঠা কৰিছিলে কৃষ্ণদেৱৰায় আৰু তাতে তেওঁ বিঠল স্বামী মন্দিৰটো সজাইছিলে তেওঁ ৰাজ্য উৰিষ্যালৈকে বিস্তাৰ কৰিছিলে আমি ইয়াৰ আগতে যে পাই আহিছো বাম ৰাজ্যৰ শাসকসকলৰ মাজত যিটো ৰাইচুৰ অংশলৈ তেওঁলোকৰ কেইবাবাৰো বিবাদ হৈছিল সেই ৰাইচুৰ কৃষ্ণদেৱৰায় জিকিছিল ইয়াৰ আগৰ যি দুজন ৰজা আছিলে সংগম বংশৰ ৰজা বোকাইৰ লগতো ৰাইচুৰৰ কাৰণে যুদ্ধ হৈছিল তেতিয়া বোকাই হাৰিছিল দেৱৰায় প্ৰথমৰ লগত যুদ্ধ হৈছিল তেওঁ হাৰিছিল কৃষ্ণদেৱৰায় যেতিয়া ৰজা হৈছিল ব্ৰাহ্মণী সাম্ৰাজ্যক আক্ৰমণ কৰি ৰাইচুৰ নিজৰ অধীনলৈ আনিছিলে ৰাজসভাত 8জন বিদগ্ধ পণ্ডিত আছিলে যাক অষ্টদিগজ বুলি কোৱা হয় সেইসকলৰ ভিতৰত অন্যতম আছিল আলচি পেদাৰনা আৰু তেনালীৰাম আলচি পেদাৰনাই হৰিচৰিত আৰু মনোকথা লিখিছিলে তেওঁ মানে বহুত বিখ্যাত সাহিত্যিক আছিলে দেই তেওঁক তেলেগু সাহিত্যৰ পিতামহ বুলি কোৱা হয় সুধিব পাৰে কাক তেলেগু সাহিত্যৰ পিতামহ বুলি কোৱা হয় আলচি পেদাৰনা বিজয়নগৰৰ ভাষা আছিলে তেলেগু ভাষা সকলো সময়তে বিকাশ হৈছিল কিন্তু সকলোতকৈ বেছি বিকাশ হৈছিলে কৃষ্ণদেৱৰায়ৰ সময়ত তাৰ পাছত আহিলে অচ্যুত দেৱৰায় এওঁৰ সময়ৰ পৰা ক্ৰমান্বয়ে তুলুক সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিলে তেওঁ যিবিলাক সৰু সৰু ৰাজ্য জয় কৰিছিলে ধৰক অলপ আগবাঢ়ি যায় যুদ্ধ কৰে জয় কৰিছিলে তেনেকৈ কিছুমান ৰাজ্য জয় কৰিছিলে আৰু এটা পদ সৃষ্টি কৰি তাত শাসন কৰিবলৈ কিছুমান মানুহ ৰাখিছিলে সেই পদটোৰ নাম মহামণ্ডলেশ্বৰ বুলি কোৱা হয় কিন্তু কি হয় সেই মহামণ্ডলেশ্বৰবিলাকে বহু কৰাপশ্যন কৰিছিলে মানে তেওঁলোকে অন্যায় কৰিছিলে যিখিনি ফান যায় তেওঁলোকে লৈ তেনেকুৱা ধৰণৰ কৰাপশ্যন কৰিছিলে ফলত ক্ৰমান্বয়ে তুলুক সাম্ৰাজ্যৰ পতন আৰম্ভ হৈ গৈছিলে তাৰ সময়ত নুনিছ নামৰ এজন পৰ্যটক আহিছিলে বংশৰ শেষৰ ৰজাজন আছিলে সদাশিৱ ৰায় এওঁৰ সময়ত কি হৈছিলে তেওঁৰ এজন সেনাপতি আছিলে যাৰ নাম আছিলে ৰাম ৰায় কিন্তু তেওঁ ভাল নাছিলে তেওঁ ৰজাক নামানে আমি এতিয়া ব্ৰাহ্মণী সাম্ৰাজ্য পঢ়ি পাই আহিছোঁ আৰু প্ৰত্যেকখন সাম্ৰাজ্য পঢ়োঁতে আমি এনেকৈ পাইছোঁ যে এটা বংশ আছে তাৰ হয় সেনাপতিয়ে বধ কৰিছে নহয় অন্য এখনৰ পৰা আক্ৰমণ কৰি অন্য এটা বংশৰ প্ৰতিষ্ঠা হৈছে এতিয়া ধৰক ইয়াতে আমি যেনেকৈ পঢ়ি আহিছোঁ ফাৰ্ষ্ট আহিলে সংগম বংশ তাৰ পাছত আহিলে চালু বংশ তাৰ পাছত আহিলে তুলুক বংশ তাৰপাছত আহিব আৰবিদু বংশ তেনেকৈ ব্ৰাহ্মণী সাম্ৰাজ্যটোতো ধৰক সলনি হ'ব ন কিন্তু ব্ৰাহ্মণী সাম্ৰাজ্যত তেনেকুৱা হোৱা নাছিলে ব্ৰাহ্মণী সাম্ৰাজ্যত কি হৈছিলে ফাৰ্ষ্ট এখন গোটেইখন ধৰক ব্ৰাহ্মণী সাম্ৰাজ্য এইখিনিত এখন বিজয়নগৰ শাসন কৰি আছে এইখিনিতো ৰাইচুৰ প্ৰথম আহিলে সংগম বংশ তাৰ পাছত আহিলে চালু বংশ তাৰ পাছত আহিলে তুলুক বংশ আহিলে আৰবিদুৰ বংশ ইয়াত তেনেকৈ এই বংশকেইটা আহিলে কিন্তু ইয়াত কি হ'ল প্ৰথম ব্ৰাহ্মণী সাম্ৰাজ্য শাসন হ'ল গোটেইখিনি ব্ৰাহ্মণী সাম্ৰাজ্য বুলিয়ে শাসন হ'ল কিন্তু পাছত সৰু সৰুকৈ 5টা ভাগত ভাগ হৈ গ'ল মানে এনেকৈ 5টা ভাগত ভাগ হৈ গ'ল আৰু সমানে সমানে শাসন কৰি আছিলে সেই একেটা জেগাতে 5টা ৰাজবংশ শাসন কৰিব আমি পাছত সেইখিনি পাম এতিয়া জাষ্ট বুজক তেনেকৈ তেওঁলোকৰ 5 ভাগত ভাগ হৈ গৈছিলে সেই ভাগকেইটা হৈছে আহমদনগৰ গোলকুণ্ড বিৰত বিজাপুৰ আৰু বাৰাৰ শিৱৰায়ৰ সেনাপতি ৰাম ৰায়ে কি কৰিলে যে এই ব্ৰাহ্মণী সাম্ৰাজ্যৰ ৰজাসকলৰ মাজত ইজনৰ লগত সিজনৰ মানে যুদ্ধ হ'বলৈ তেওঁ কথা লগাবলৈ গ'ল মানে যেতি কৈ মেলি আৰু তেওঁলোকৰ মাজত যুদ্ধ হওক যেতিয়া তেওঁলোকৰ মাজত যুদ্ধ হ'ব যুদ্ধ হ'লে পাছত তেওঁলোকে আক্ৰমণ কৰিব প্ৰথম অৱস্থাত ৰজাই হাক দিছিলে যে তেনেকুৱা কাম নকৰিবা কিন্তু ৰাম ৰায়েতো তেওঁৰ কথা নুশুনি তেওঁ গ'ল আৰু এই গোটেইকেইখনকে তেওঁ ক'লে আৰু যেতিয়া তেওঁলোকৰ মাজত অন্তকণ্ডল সৃষ্টি হৈছিল প্ৰথম অৱস্থাত যেতিয়া তেওঁ বাৰাৰ পালেগে বাৰাৰত যেতিয়া কৈছিলে তেওঁলোকে বিশ্বাস নকৰিলে আৰু শেষত তেওঁলোকে গম পাই গ'ল যে এইটো তেওঁলোকৰ বুদ্ধি যেতিয়া আমি দুৰ্বল হ'ম তেওঁলোকে আক্ৰমণ কৰিব সেইকাৰণে ইয়াৰ এই 4খনে বিজয়নগৰক আক্ৰমণ কৰিছিলে তাৰ এখনে 5খনে কৰা নাছিলে যিখন বাৰাৰ হয় বাৰাৰে তেওঁলোকৰ লগত মিলা নাছিলে কিন্তু বাকী 4খনে বিজয়নগৰ আক্ৰমণ কৰে বিজয়নগৰ আক্ৰমণ কৰি ৰাম ৰায়ক হত্যা কৰে আৰু সেই যুদ্ধখন হৈছিলে 1565 চনত যিখনক তালিকোটা যুদ্ধ বনি হাতী বা ৰাক্ষসী তৰংগিনী যুদ্ধ বুলি কোৱা হয় আপোনালোকে তো মনত ৰাখিব দেই যেতিয়া ৰাম ৰায়ৰ মৃত্যু হ'ল তেওঁ সেনাপতি হিচাপে নিযুক্তি দিলে তিৰুমল নামৰ অন্য এজনক আৰু সেই তিৰুমলে হত্যা কৰি আৰবিদু বংশৰ প্ৰতিষ্ঠা কৰে বিজয়নগৰৰ শেষ ৰাজবংশ এই বংশৰ প্ৰতিষ্ঠাপক আছিলে তিৰুমল আৰু এই বংশৰ শেষৰ ৰজা আছিলে ৰাংগা তৃতীয় আৰু ইয়াৰ পাছত যেতিয়া শিৱাজী হয় শিৱাজীয়ে তেওঁলোকক হৰুৱাই যুদ্ধত বিজয়নগৰ দখল কৰে আৰু আমি অন্যতাৰ ভিতৰত বিজয়নগৰৰ প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা আছিলে আৰু ব্ৰাহ্মণী সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ বিজয়নগৰ কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1336 এডিত আৰু কৰ পৰা পৃথক হৈছিলে দিল্লী চুলতানৰ সাম্ৰাজ্যৰ পৰা পৃথক হৈছিলে বৰ্তমান কৰ্ণাটকৰ আৰু ৰাজধানী আছিলে হাম্পি প্ৰথম বংশটো আছিলে সংগম বংশ প্ৰতিষ্ঠাপক ৰজা আছিল হৰিহৰ আৰু বোকাৰ প্ৰথম
দেৱৰায় প্ৰথমৰ সময়ত এজন বিদেশী যাত্ৰী আহিছিলে ইটালীৰ পৰা যাৰ নাম আছিলে নিকলি কুন্তি আৰু এটা থাকি গৈছিলে দেই এই দেৱৰায় প্ৰথমে তুংগভদ্ৰা নদীৰ ওচৰত নলা বনাইছিল এইটো সুধি থকা দেখা যায় যে কোনে তুংগভদ্ৰা নদীত নলা বনাইছিলে দেৱৰায় প্ৰথমে দেৱৰায় দ্বিতীয়ৰ দিনত ইৰাণৰ পৰা আব্দুল ৰজক আহিছিলে দেৱৰায় দ্বিতীয়ক গছবেকতা বুলি কোৱা হয় কাৰণ তেওঁ হাতী চিকাৰ কৰাৰ চখ আছিলে তেওঁ সিংহাসনৰ এফালে কোৰাণ আৰু এফালে গীতা ৰাখিছিলে এই বংশৰ শেষৰ ৰজা আছিলে বিৰূপা আৰু তেওঁক চালু নৰসিংহই হত্যা কৰি চালু বংশৰ প্ৰতিষ্ঠা কৰে চালু বংশৰ প্ৰতিষ্ঠাপক চালু নৰসিংহ শেষৰ ৰজা হ'ল ইমাদী আৰু ইমাদীক বীৰ নৰসিংহই হত্যা কৰি তুলুক বংশৰ প্ৰতিষ্ঠা কৰে গোটেই বিজয়নগৰৰ ভিতৰত শ্ৰেষ্ঠ ৰজা আছিলে কৃষ্ণদেৱৰায় বাবৰে তেওঁৰ আত্মজীৱনীত ভাৰতৰ সেই সময়ত সকলোতকৈ শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছে এখন কিতাপ লেখাইছিলে সেইখন হৈছে আমুক মালিয়ত যিখন তেলেগু ভাষাৰ আছিলে আৰু জম্বৱতী কৈলানম সেইখন সংস্কৃত ভাষাত আছিলে কৃষ্ণদেৱৰায়ে নাঙলপুৰ চহৰখন নিৰ্মাণ কৰিছিলে আৰু তাত বিঠল স্বামী মন্দিৰ বনাইছিলে তেওঁৰ ৰাজসভাত 8জন বিদগ্ধ পণ্ডিত আছিলে সেইসকলৰ ভিতৰত আলচি পেডাৰনা আৰু তেনালীৰাম অন্যতম আলচি পেডাৰনাই হৰিচৰিত আৰু মনুকথা লিখিছিলে তেওঁক তেলেগু সাহিত্যৰ পিতামহ বুলি কোৱা হয় অচ্যুত দেৱৰায় তেওঁ এটা নতুন পদৰ সৃষ্টি কৰিছিলে যিবিলাক তেওঁ সৰু সৰু জেগা জিকিছিলে সেইখিনিৰ কাৰণে এটা পদ সৃষ্টি কৰিছিলে যাৰ নাম আছিলে মহামণ্ডলেশ্বৰ বংশৰ শেষৰ ৰজা আছিলে সদাশিৱৰায় এজন সেনাপতি তিৰুমলে হত্যা কৰি আৰবিদুৰ বংশৰ প্ৰতিষ্ঠা কৰে আৰু আৰবিদুৰ বংশৰ শেষৰ ৰজা হৈছে ৰাংগা তৃতীয় বিজয়নগৰ শিৱাজীয়ে তেওঁৰ অধীনলৈ নিয়ে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে